বেক টু মাই আনাদাৰ নিউ ভিডিঅ' আশা কৰোঁ সকলোৱে ভালে আছে আৰু সদায় ভালে থাকক ময়ো আছোঁ বাৰু চ' গাইজ আজি মই পিন্ধি লৈছোঁ মেখেলা চাদৰ মানে এতিয়া কাৰণ এতিয়া আহিব ভকত ইয়াতে কীৰ্তন পাঠ এভাগ পঢ়িব আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ মানে আজিৰ নিয়মভাগ স্পেচিয়েলি কৰা হ'ব আমাৰ আহিবলগীয়া বেবীটোৰ বাবে মানে আমাৰ ঘৰৰ নিউ মেম্বাৰটোৰ বাবে তো আজি তাকে ভকত মাতিছে ঘৰত তিনিজন তো পাঠ পঢ়িব আপোনালোকক দেখুৱাম আৰু ময়ো আজি বহুত দিনৰ মূৰত পিন্ধি লৈছোঁ মেখেলা চাদৰ আৰু এই নিয়মটো মানে নমহীয়া এই নিয়মটো আমাৰ মাহঁতৰ ফালে নাই এওঁলোকৰ ফালে আছে মোৰ বাবে একেবাৰে নতুন আজিৰ নিয়মটো আৰু নিয়ম বাৰু ময়ো নাজানো তো বলক দেখুৱাও তলত কিনো চলি আছে কি কৰি আছে গোটেইখিনি দেউতা মায়ে গোটেই যোগাৰখিনি কৰি আছে বলক আপোনালোক দেখুৱাও আৰু নিয়মভাগ আজি এই ৰুমটোতে কৰা হ'ব গোটেই সোফাবোৰ উলিয়াই ধুনীয়াকৈ খালী কৰি থৈছে যাতে নিয়মবোৰ ধুনীয়াকৈ হৈ যায় ৰুমটোত ভকতসকল আহি আছে আহি পোৱা নাই আৰু ইয়াত থাপনাত মানে ধুনীয়াকৈ মানে চাকি তাকি জ্বলাই এইফালে বুট মুগ ৰেডি কৰিছে মানে শৰাই পাতিছে এইফালে মাজুবয়ে ময়দাখিনি মাৰি থৈ দিছে ধুনীয়াকৈ লুচি বনাব অলপ পিছতে আৰু এয়া ভকতসকল আহি পালে আৰু আহি পোৱাৰ পিছতে এয়া যা যোগাৰ কৰি আছে শৰাইৰ বাবে যিহেতু এতিয়া পাঠ পঢ়াই ষ্টাৰ্ট কৰা নাই তাৰে আগতে একাপ চাহ দি লৈছে তাৰপিছত লাহে লাহে আৰু পাঠ পঢ়াই ষ্টাৰ্ট কৰিব আৰু আমিও শুনিম আৰু আপোনালোককো শুনাম দৈবকী নন্দনায়ংসা তাতে নামি করে স্নান পথালে শরীর বয়ে উগলি এই বিদ্যাধাৰীসকলে তাতে আহি গা ধুৱাই পরম অমূল্য গন্ধ উঠলে সদায় দহু দিশে জুইতাৰ বায়ু বহি যায় সুবৰ্ণ নব বন উপবনে জাতনিতে কিৰে দিব তাতে কি কৰে এই অপেশ্বৰাসকলে মানে স্বৰ্গৰ দেৱতাসকলে অপেশ্বৰীসকলে আহি পেলাই তাতে নৃত্য গীত গাই নাচি বাগি থাকে আলো তালো তমাল মদাৰ পাৰিজাত সম্পক সুকনো পুষ্প সংখ্যা এরা আমি কৃষ্ণ রাম জয় জগ বন্ধু জগন্নাথ ও কৃষ্ণ শরণে বন্দি ওরকম কীৰ্তন ভাগ লম্বা আছিলে কিন্তু মই আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিলোঁ তাৰে মাজৰ পৰা আৰু মই ধুনীয়াকৈ বহি অলপ শুনিলোঁ আৰু এইফালে আহি চাওঁ যে এইফালে গোটেই ৰেডি কৰি আছে মানে পুৰি আৰু এইফালে পায়স ৰেডি হৈ গৈছে এইফালে ঘুগনি ধুনীয়াকৈ ছাৰ্ভ কৰি থৈছে আৰু এতিয়া মই এয়া বিলাব লৈছোঁ মিঠাই আৰু এইফালে চাওক ইমান ধুনীয়া গোল গোল লুচি কোনেনো বেলি আছে চাই থাকক দেখুৱাই আছোঁ আৰু এয়া গৰম একদম ফুলা লুচি আহি গ'ল আৰু আজি গোটেই লুচি বনাই আছে মাজুবয়ে আৰু লুচি বেলা মানুহজন আছে এয়া আমাৰ ডাঙৰ দাদা পুৰা এক্সপাৰ্ট হয় লুচি বেলাত এয়া ভকতৰ প্লেটিং ৰেডি হৈ গ'ল এয়া পুৰি ঘুগুনি এইফালে পায়স আৰু মিঠাই আশীৰ্বাদ ল'লোঁ এইফালে প্ৰসাদো দিছে এয়া এওঁলে আৰু মোলে দিছে এক্সট্ৰাকৈ চ' কৰ্মভাগ ধুনীয়াকৈ হৈ গ'ল আপোনালোকে দেখিছে এতিয়া ভকতক খাবলৈ দিয়া গৈছে প্ৰসাদো ভাঙিলে প্ৰসাদো দিলে আমাক প্ৰথমতে তো আপোনালোক যিমানখিনি পাৰোঁ দেখুৱালোঁ এতিয়া আমিও কিবাকিবি খাম ভকততেও খাওঁ পেলাই দিছে অঁ যিহেতু প্ৰসাদ খোৱা হ'ল এতিয়া ময়ো আহি গ'লোঁ এয়া খাবলৈ আৰু এইখন হৈছে মোৰ প্লেট আৰু গাইজ আজি এটা বস্তু ন'টিছ কৰিছেনে মানে আমাৰ ঘৰত এজন আজি মিচিং হৈ আছে কোন বাৰু ময়ে কৈ দিওঁ একো নাই আজি আপোনালোকে চবকে দেখিছে কিন্তু আজি আমাৰ ডাঙৰ বৌক আপোনালোকে দেখা নাই তাই গৈছে মাকহঁতৰ ঘৰলৈ আৰু মোৰ যিহেতু ডেট চাপিছে ডেলিভাৰী সেয়েহে মায়ে মানে ৰখি থকা নাই কৰ্মভাগটো কৰিয়ে দিলে হাতেদি খাই আছে
ভকতহঁত যাব ওলাইছে তাৰে আগতে এয়া লাষ্ট সেৱা আছিলে মা আৰু এওঁ ল'লে চ' 9মহীয়া নিয়মভাগ ধুনীয়াকৈ হৈ গ'ল আকৌ লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈ আহিছোঁ বাই